মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলে একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতালৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ। মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ, কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলে একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতালৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ। মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ, কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান। মোৰ বক্তব্যত মই কেতিয়াবা মিয়ালেণ্ডৰ কথা কৈছোঁ নেকি? মিয়ালেণ্ডৰ কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। মুখ্যমন্ত্ৰীয়ে ভাগ কৰি আছে অসমখন। মুখ্যমন্ত্ৰীয়ে উজনি নামনি এটা নিকৃষ্টতম ৰাজনীতি কৰি আমি বিচাৰি আছোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে পাহাৰ ভৈয়াম ব্ৰহ্মপুত্ৰ সকলে একত্ৰিত হৈ থাকক, আৰু মুখ্যমন্ত্ৰীয়ে বিচাৰি আছে নিকৃষ্ট মনৰ মানসিকতালৈ যে অসমখন ধ্বংস কৰোঁ, অসমখন ভাগ কৰি দিওঁ। মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কোৱাৰ লগে লগে এতিয়া আপোনালোকে কওক, যদি মই মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি তেওঁ গম পায় তেনেহ'লে 11 তাৰিখৰ জইনিঙত মোক কিয় বাধা দিয়া নহ'ল? কাৰো গোলাম নহয়, মই কাৰ গোলামী কৰি তাত যোৱা নাছিলোঁ। মই মেৰুদণ্ড পণ কৰি ৰখা জাতিৰ পৰা আহিছোঁ, আৰু মই কোনোদিনেই মেৰুদণ্ড বেকা কৰি মই ৰাজনীতি নকৰোঁ, কাৰণ ৰাজনীতিৰ ঊৰ্ধত মোৰ জাতি, ৰাজনীতিৰ ঊৰ্ধত মোৰ স্বাভিমান।